নমস্কাৰ ছাত্ৰছাত্ৰীসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। ছাত্ৰছাত্ৰীসকল, যি সময়ত অসমকে ধৰি সমগ্ৰ ভাৰততে পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তনৰ দাবীৰে তীব্ৰ আন্দোলন চলি আছে, ঠিক তেনে সময়তে পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তনৰ ওপৰত এটা অত্যন্ত সুখবৰ আহিছে। হয় ছাত্ৰছাত্ৰীসকল, পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তনৰ আজিৰ এই সুখবৰটো আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাত্ৰছাত্ৰীসকল, আমাৰ অসমৰে চুবুৰীয়া ৰাজ্য ছিকিম চৰকাৰে 9/2/2024 তাৰিখে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে ৰাজ্য চৰকাৰৰ 1/4/2006 তাৰিখ বা তাৰ পিছত নিযুক্তি পোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ছিকিম সেৱা নিয়ম অৰ্থাৎ পেঞ্চন নিয়ম 1990ৰ অধীনত 31/3/2006 তাৰিখত বা তাৰ পিছত নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ তলত কৈছে, পুৰণি পেঞ্চন ব্যৱস্থালৈ ঘূৰি অহাৰ পদ্ধতিৰ বিষয়ত নিৰ্দেশনা পৃথকে জাৰি কৰা হ'ব। গতিকে ছাত্ৰছাত্ৰীসকল, এয়া নিশ্চয় পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ এটা ভাল খবৰ। হয়, ইতিমধ্যে আমাৰ ভাৰতৰ 6খন ৰাজ্যত OPS পুনৰ প্ৰৱৰ্তন হৈ গৈছে, যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰ এই বিষয়ত উদ্বিগ্ন হৈ পৰিছে আৰু লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে এই পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বিষয়ত চৰকাৰী কৰ্মচাৰীসকলক সুখবৰ দিবলৈ গৈ আছে। গতিকে ছাত্ৰছাত্ৰীসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।